ছোৱালী হিন্দুৰ হক মুছলমানৰ হক মাৰ এক প্ৰতিবিম্ব শিক্ষাৰ কথা নাই যদি মুছলমান বিধায়ক সকলে নেতা সকলে লাগি যায় নহয় যে 18 বছৰৰ তলত বিয়া নিদিবি এটাও বিয়া হ'ব নোৱাৰে কিন্তু মই কোনো এজন মুছলমান বিধায়কৰ আপোনালোকৰ মই ফেসবুক খুব চাও আপোনালোকে যেতিয়া পাব্লিক মিটিং কৰে আমাৰ ছোৱালী বিলাকক 18-16 বছৰ বিয়া নিদিবি আজি কি হৈছে বিয়া দিয়াৰ কাৰণে ছোৱালীখিনি 22-23 বছৰ 4টা বাচ্চাৰ মা হয় সালে অলপমান তেজে নাই শৰীৰটো হুকাই খিনাই কাৰণ 4টা বাচ্চা জমা দিওতে যিমান তেজ যায় যিমান নিউট্ৰিশন বাচ্চাটোৱে লৈ লয় আমাৰ হিন্দু সমাজৰ 24 বছৰীয়া ছোৱালী এগৰাকী আৰু মুছলমান সমাজৰ 24 বছৰীয়া ছোৱালী এজনী 20% একে হ'ব 80% যদি আপোনালোকে থিয় কৰাই দিয়ে তে মোৰ লগত আপোনালোকে তৰ্ক নকৰে আপোনালোকটো একোজন মাৰ পেটৰ পৰাই জন্ম হৈছে মাৰ প্ৰতি মমতা আপোনালোকৰো জাগি উঠিব আননেসেসাৰি মুক টাৰ্গেট কৰি আছে মই ভাল কথা কোৱা মানুহজনক আপোনালোকে মিটিং বিলাকত কোৱা আৰম্ভ কৰক এটা আপোনালোকে এটা পলিগেমি তথ্য লৈ আহিলে কোৰ তথ্য মই নাজানো আপোনালোকে জানে যে হিন্দুত উইদাউট ডাইভোর্স সেকেন্ড বিয়া হবই নোৱাৰে আমাৰ অসমত ট্ৰাইবেল মানুহ সকলেও দুটা বিয়া নকৰে ট্ৰাইবেলক কেতিয়াবা এই ৰুলত নপৰে কিন্তু কোনো বড়ো মানুহৰ ঘৰত দুগৰাকী ঘৈণীয়েক দেখা নাপায় এক্সেপ্ট ৰেয়াৰ কেস এটা পলিগেমিৰ ওপৰত আমি আইন আনিব খুজিছো আপোনালোকৰ মতেটো পলিগেমি হিন্দুত বেছি গতিকে আপোনালোকেটো মুকলি সমৰ্থন কৰিব পাৰে না আৰজিআইটো মাৰক তাত য'ত আছে সি যেহেতু আপোনালোকে কৈছে হিন্দুত বেছি তেলে আমি হিন্দুক বেন কৰিব আনো তাত আপোনালোকে সমৰ্থন কৰক কাৰণ আপোনালোকে কৈছে পলিগেমি হিন্দুতহে বেছি গতিকে হিন্দুত বহু বিবাহ বন্ধ কৰিবৰ কাৰণে আমি বহু বিবাহ বন্ধ আইন এখন আনিম আপোনালোকে সমৰ্থন কৰিব নে নাই আপোনালোকৰ মতেতো বহু বিবাহ হিন্দুত বেছি গতিকে মই মানি ললো যে হিন্দুত বেছি হিন্দুত বহু বিবাহ বন্ধ কৰিবৰ কাৰণে আমি যিখন আইন আনিম তাত আপোনালোকে সমৰ্থন কৰিব নে নাই এইটোৱে তেতিয়াই কথাটো ওলাই পৰে যে আপোনালোকে মাতৃখেনিৰ প্ৰতি এজন ছোৱালীৰ ঘৰত যেতিয়া মূল থাকুতে দ্বিতীয়জনী ঘৈণীয়েক আহি পায় তৃতীয়জনী ঘৈণীয়েক আহি পায় সেই ছোৱালীজনীৰ বেদনা অনুভৱ কৰিব লাগিব ছোৱালীজনী মুছলমান ছোৱালী মই যদি হিন্দু ল'ৰা এটাই মুছলমান ছোৱালীৰ বেদনা উপলব্ধ কৰিব পাৰো আপোনালোকে একেই মাৰ পৰা জন্ম হোৱা এজনে কিয় নোৱাৰে